মাছৰুমৰ খেতি কৰিম খেতি কৰিম পল্লি তাতে খেল লাগে খেলখিনি মই এতিয়া ইয়াৰ পৰাই বুজিৰ পৰা নিম আৰু এক ৰাতি জিকে থ'ব লাগে গতিকে মই এই খেল ল'ম কাৰণ এক ৰাতি জিকে নথ'লে এই কোমল নহয় তাক জিকে থৈ কোমল কৰিব লাগে গতিকে মই এই খেলখিনি নিম সেইটো বন্ধ কৰিব লাগিব এই খেলখিনি এই থালিটোত পানীত এতিয়া তিয়াই থ'ম এনেকৈ পানীত তলত থাকিব লাগিব এইটো গোটেই ৰাতিটো ইয়াক এনেকৈ ৰাখি দিম ইয়াতে এইটো বন্ধ কৰি দিলোঁ মই এইটো ৱেইটটো মই ইয়াতে দি দিলোঁ ৱেইটটো দি দিলোঁ এতিয়া এইটো ৰাতিটো জিকি থাকিব কোমল হ'ব আৰু ৰাতিপুৱা মই ইয়াক বইল কৰিম আৰু তাৰপিছত আৰু ছিষ্টেম আছে সেইটো সেইমতে মই কৰি থাকিম দৰ্শকসকলে চাই থাকিব বছ এতিয়া ৰাতিটো গোটেই ৰাতি জিকে থৈ পেলাই এতিয়া মানে ইয়াত উঠাই দিলোঁ এতিয়া মই কাটিব লাগিব এই কোমল হৈ গৈছে ইয়াক মই কাটিব লাগিব 3 ইঞ্চিমান দীঘলকৈ কাটিব লাগে এই 3 ইঞ্চিমান দীঘলকৈ কাটিব লাগিব তাৰপিছত আৰু বইল কৰিব লাগিব এতিয়া মই এই কাটা খেৰখিনি বইল কৰিম ইয়াক আধা ঘণ্টা সময় বইল কৰিব লাগিব কিয় বইল কৰিব লাগে সেইটো কাৰণ হ'ল এই খেৰবিলাকত কিবা বীজাণু থাকিব পাৰে বিষাক্ত বস্তু থাকিব পাৰে আৰু তাক যদি আধা ঘণ্টা সময় বইল কৰি দিওঁ তেতিয়া তাৰ বীজাণুবিলাক ধ্বংস হৈ যাব যিহেতু আমি এই ইয়াৰ পৰা উৎপন্ন হোৱা মাছৰুমটো আমি খাম গতিকে এইটো যদি বিষাক্ত হয় কেতিয়াবা শুনো নহয় এই পাতফুলা খাই মানুহ মৰিছে গতিকে সাৱধান ইয়াক বইল কৰিব লাগিব বইল কৰি মানে উচিত পদ্ধতিত ইয়াক তৈয়াৰ কৰিব লাগিব সেইকাৰণে ইয়াক বইল কৰিব লাগে মানে মই ইয়াতে এই মাছৰুম বনোৱাৰ কাৰণে যিখিনি খেৰ কাটি ল'লোঁ সেইখিনি এতিয়া বইল কৰিম এতিয়া বহাই দিলোঁ মানে বইল কৰা হৈ গ'ল আধা ঘণ্টাতকৈ বেছি সময় মই ইয়াক উতলাই বইল কৰিছোঁ এতিয়াতো মই উঠাই ল'ম এতিয়া মই ইয়াক শুকাই ল'ব লাগিব শুকোৱাৰ এটা পদ্ধতি আছে ইয়াত যেনিবা শুকোৱাৰ পিছত এনেকৈ চেপি দিলোঁ চেপি দিয়াৰ লগে লগে হাতত অলপ অলপ পানী এতিয়া বহুত বেছি পানী আছে এই পানীবিলাক মই শুকাই ল'ব লাগিব এই খেৰটো শুকোৱা হৈ গ'ল এতিয়া ড্ৰাই হ'ব নালাগে ইয়াৰ এটা নিয়ম আছে মই যদি খেৰটো এনেকৈ মুঠা মাৰি চেপি ধৰোঁ জ্বৰত তেতিয়াহ'লে ইয়াৰ পানীটো হাতত এটা পানীৰ দাগ এটা বিৰিঙি উঠিব তেতিয়াই হৈ যায় ইয়াতকৈ বেছি শুকাব নালাগে সেইকাৰণে মই এতিয়া শুকোৱা হৈ গ'ল এতিয়া মই এইটো ভৰাই থ'ম আৰু তাৰপিছত আৰু আকৌ প্ৰচেছ আছে সেই প্ৰচেছ মতে মই কৰি যাম ধৰক বন্ধুসকল আপোনালোকে চাই থাকিব এইটো হৈছে মাছৰুমৰ বিধান মাছৰুমৰ বিধান মাছৰুম মানে হৈছে এটা ভেঁকুৰ এই ভেঁকুৰটো এই যেতিয়া খাদ্য পায় ইয়াক নিৰ্দিষ্ট পদ্ধতিৰ মাজেদি ইয়াক যেতিয়া ৰোপণ কৰা হয় তাৰপিছত ইয়াৰ যেতিয়া গ্ৰ'থ হয় তেতিয়া ফুলৰ আকৃতি লয় আৰু সেইটো হৈছে মাছৰুম বা কাঠফুলা মই এটা তৰপ ভৰালোঁ এতিয়া মই ইয়াতে ভগাই থৈছোঁ ইয়াতে 4 ভাগৰ এভাগ গুটি মই ইয়াতে চাৰিওকাষে দিব লাগিব এইটো মাজত দিব নালাগে এইটো চাৰিওকাষে দিব লাগে এনেকৈ এটা দুটা মাজত পৰিলে আৰু
দোকানে চাৰিও কাষে এনেকৈ মিলাই দিব লাগিব চাৰিও কাষে এই গুটিটো এনেকৈ এটা কাষত পৰে এতিয়া তৰপ দিম তৰপ দি পেলাই সেইটোৰ চাৰিও কাষে আৰু তেনেকৈ গুটি দিম এনেকৈ 4 তৰপ হ'ব 4 তৰপ খেৰ দিয়া হ'ল এইটো লাষ্ট তৰপ এইটোত এতিয়া গুটিখিনি দি এই তুলাখিনি নিলা লাষ্ট টাইম ইয়াতে একবাৰ কৰি খেৰ দিব লাগিব খেৰটো যিমান পাৰি হেঁচি দিব লাগে এৰে হাৱাটো ওলাব লাগে আৰু এনেকৈ হেঁচি হেঁচি ইয়াক বান্ধিব লাগিব তেতিয়াহে ইয়াৰ প্ৰডাকশ্যনটো ভাল হয় এই ৰাবাৰ বেনেদি বান্ধি দিম আৰু এতিয়া মই এই ফুটাই দি মেৰাই দিম এইটো বান্ধা সম্পূৰ্ণ হ'ল এতিয়া ইয়াক গোটেই ভিতৰখন গাখীৰ ভৰোৱা নিচিনা বগা হৈ উঠিব ৭২ ঘণ্টাৰ পিছত এইটো বগা হৈ উঠিব তেতিয়া মই এইটো খুলি ইয়াক ওলাই দিম আৰু ৰছীত বান্ধি ওলমাই দিম এইটো এটা নিয়ম